নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 16 এপ্ৰিল আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব ৰাতিপুৱাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ বাংলাদেশী নাগৰিকক কেনেকৈ অসমৰ পৰা খেদি পঠিয়াই হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত এবিপি নিউজক দিয়া এক সাক্ষাৎকাৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য বাংলাদেশী নাগৰিকক ঘূৰাই লোৱাৰ বাবে ভাৰত আৰু বাংলাদেশৰ মাজত কোনো চুক্তি নাই তেওঁলোকে সেইভাবে ভাৰতত থকা অবৈধ বাংলাদেশী নাগৰিকক গ্ৰহণ নকৰিব পাৰে সেইহে আমি আন্ধাৰৰ সুযোগ লৈ য'ত বিডিআৰ নাই সেই পথৰে অসমৰ পৰা অবৈধ বাংলাদেশী নাগৰিকক খেদি পঠোৱা বা বহিষ্কাৰ কৰোঁ এবিপি নিউজক দিয়া সাক্ষাৎকাৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এইদৰে মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাংলাদেশী নাগৰিক সন্দৰ্ভত এইদৰে মন্তব্য কৰাৰ পিছতেই সমগ্ৰ ভাৰতবৰ্ষতেই পুনৰবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লৈ আৰম্ভ হৈছে চৰ্চা দিবলৈ চোৱা আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ বিপদত এতিয়া অসম আৰক্ষী হিমন্ত বিশ্ব শৰ্মাই বিজেপি চৰকাৰ গঠন কৰিলেই বিপদত পৰিব আৰক্ষী 5 মেত চাকৰি হেৰুৱাব পাৰে অসম আৰক্ষীৰ শীৰ্ষ বিষয়াই 4 মেত বিজেপি চৰকাৰ আহিলেই হ'ব ব্যাপক ৰদবদল ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত অসম আৰক্ষীক লৈ বিস্ফোৰক মন্তব্য মুখ্যমন্ত্ৰীৰ পৱন খেৰা অসমৰ পৰা পলাওতে সহায় কৰিছিল অসম আৰক্ষীয়ে পলুৱাই পঠাইছিল পৱন খেৰাক পুলিচ কমিশনাৰৰ বিৰুদ্ধে ব্যৱস্থা ল'ব হিমন্ত বিশ্ব শৰ্মাই হিমন্ত চৰকাৰ আহিলেই চিপিৰ বিৰুদ্ধে লোৱা হ'ব ব্যৱস্থা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে এই বিস্ফোৰক মন্তব্য আনহাতে গৌৰৱ ৰাহুল খেৰাক লৈ পুনৰ বিস্ফোৰণ মুখ্যমন্ত্ৰীৰ কুংকি চৌধুৰীকো খুৰদাৰ সমালোচনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ একেটা শব্দতে 5 গৰাকী বিৰোধী নেতাক থকা সৰকা অমিত শ্বাহক দেশৰ ভৱিষ্যত বুলি প্ৰশংসা একে অনুষ্ঠানত পৱন খেৰা সম্পৰ্কত ক'লে পেৰা হৈ গ'ল পৱন খেৰা ৰাহুল গান্ধীক লৈ ক'লে পুৰা পাগল ৰাহুল গান্ধী গৌৰৱ গগৈক লৈ ক'লে গৌৰৱ গগৈ SITৰ এজেণ্ট কুংকি চৌধুৰীক বিফ চৌধুৰী বুলি সমালোচনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনৰ পাছত প্ৰথমবাৰলৈ বিৰোধীক আক্ৰমণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুঠতে অহা 5 মে তাৰিখে বহু শীৰ্ষ আৰক্ষী বিষয়াই চাকৰি হেৰুৱাব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাষ্ট্ৰীয় চেনেলত দিয়া এক ইণ্টাৰভিউত এইদৰে কেইবাটাও ডাঙৰ মন্তব্য কৰে দিবলৈ চোৱা আন এটা গুৰুত্বপূৰ্ণ খবৰ জুবিন গাৰ্গবিহীন বিহু মঞ্চ একেবাৰে যেন আনন্দ উল্লাস নাই অসমীয়াৰ মাজত প্ৰতিজন অসমীয়াই আজিও মনে প্ৰাণে মঞ্চত চাব বিচাৰিছে প্ৰাণৰ শিল্পী জুবিন গাৰ্গক সকলো অসমবাসীৰ ৰাইজেই শুনিব বিচাৰিছে মৰমৰ জুবিন গাৰ্গৰ গীত কিন্তু সেয়া যে সম্ভৱপৰ নহয় জুবিন গাৰ্গ অবিহনেই ঠায়ে ঠায়ে আয়োজিত হৈছে বিহুৰ সাংস্কৃতিক অনুষ্ঠানৰ মাজতেই প্ৰতিগৰাকী শিল্পীয়ে শ্ৰদ্ধাৰে সুঁৱৰিছে প্ৰাণৰ শিল্পী জুবিন গাৰ্গক গাইছে জুবিন গাৰ্গৰ এটাৰ পিছত আনটো জনপ্ৰিয় গীত বিহুৰ আনন্দ উল্লাস চলি আছে কিন্তু অসমীয়াৰ মনত যেন এতিয়াও আনন্দ উল্লাস নাই জুবিন গাৰ্গবিহীন প্ৰথমটো ৰঙালী বিহু মঞ্চত এইবাৰ কোনো এজন লোকে দেখা নাপাব জুবিন গাৰ্গক হেৰুৱাৰ বেদনা আজিও পাহৰিব পৰা নাই কোনো এজন প্ৰকৃত অসমীয়াই জুবিন গাৰ্গ অবিহনেই চলিছে এতিয়া ৰঙালী বিহুৰ মঞ্চ আন এটা গুৰুত্বপূৰ্ণ খবৰ ৰাহুল গান্ধীক লৈ পুনৰবাৰ ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাহুল গান্ধীক অপেন চেলেঞ্জ প্ৰদান কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজৰ পাছপোৰ্ট ৰাজহুৱা কৰিবলৈ সাহস আছেনে ৰাহুল গান্ধীক এইদৰে অপেন চেলেঞ্জ প্ৰদান কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাহুল গান্ধী ভগৱান নহয় মনত ৰাখক ৰাহুল গান্ধী নিজৰ পাছপোৰ্ট দেখুৱাবলৈ সাহস আছেনে ৰাহুল গান্ধী কি দেশত গৈছিল ৰাজহুৱা কৰক যদিহে সাহস আছে মোৰ পত্নী আৰু মোৰ পাছপোৰ্ট জনতাৰ সন্মুখত দেখুৱাই দিম কিন্তু ৰাহুল গান্ধীৰ পাছপোৰ্ট ৰাজহুৱা কৰিবলৈ সাহস আছেনে দেশবাসীক ৰাহুল গান্ধীয়ে জনাব পাৰিবনে কি দেশ তেওঁ ঘূৰিছে যিকোনো কথা কোৱাৰ আগত ৰাহুলে মনত ৰাখক যে তেওঁ ভগৱান নহয় ৰাহুল গান্ধীৰ হাতত কি ভিসা আছে কোনে জানে ৰাহুল গান্ধীক চ্যালেঞ্জ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰাহুল গান্ধীক লৈ এইবাৰ অপেন চ্যালেঞ্জ প্ৰদান কৰিছে মুখ্যমন্ত্ৰীয়ে ৰাহুল গান্ধীৰ যদি হত সাহস আছে তেন্তে ৰাহুল গান্ধীয়ে নিজৰ পাছপোৰ্ট যে আছে সেই পাছপোৰ্ট সমগ্ৰ ভাৰতবাসীৰ আগত ৰাজহুৱা কৰক
মই মোৰ পত্নীৰ পাছপোৰ্ট ৰাজহুৱা কৰিম বুলি ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, পুনৰবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিক সমালোচনা পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ। আমাৰ যুঁজ অকল বিজেপিৰ বিৰুদ্ধে নহয়, বিজেপিয়ে সংবিধান উলংঘা কৰি আইন কানুন নামানি বংগক জ্বলাবলৈ আহিছে। নিৰ্বাচনী প্ৰচাৰ সভাত বিজেপিক কঠোৰ ভাষাৰে সমালোচনা কৰিছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। পশ্চিমবংগক ধ্বংস কৰিবলৈ পশ্চিমবংগলৈ আহিছে মোদী শ্বাহ, এইদৰে মন্তব্য কৰে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। এটা পলিটিকেল ব্ৰেকিং নিউজে মুহূৰ্তত দিব লৈছোঁ। কি হ'ব 18 দিন পিছত? সমগ্ৰ অসমবাসীৰ অপেক্ষা 4 মে তাৰিখলৈ। বৰপেটা সত্ৰৰ বিহু গণনাৰ ফলাফলত ডাঙৰ ইংগিত দিয়া হৈছে, পুনৰবাৰ বিজেপিয়ে চৰকাৰ গঠন কৰিব। কি হ'ব 18 দিন পিছত? মাজত মাত্ৰ আৰু 18টা দিন বাকী আছে। বহাগৰ উৎসাহৰ মাজতেই এতিয়া চৰ্চাত এটা বিশেষ তাৰিখ 4 মে। বৰপেটা সত্ৰৰ বিহু গণনাৰ ফলাফলত ডাঙৰ ইংগিত পোৱা গৈছে। 4 মেত হ'ব নেকি বৃহৎ ৰাজনৈতিক পথ পৰিৱৰ্তন? বিজেপিয়ে আকৌ কৰিব চৰকাৰ। সামাজিক মাধ্যমৰ পৰা আৰম্ভ কৰি চুক কোণলৈকে কেৱল একেটাই প্ৰশ্ন। বহুকেইগৰাকী হেভিৱেট নেতাৰ ৰাজনৈতিক ভাগ্যৰ ফাইল খোল খাব 4 মেত। 18 দিনৰ এই অপেক্ষাই এতিয়া জনতাক উত্তেজিত কৰি তুলিছে। কি হ'ব 18 দিন পিছত? পুনৰ অসমৰ মুখ্যমন্ত্ৰী হ'ব হিমন্ত বিশ্ব শৰ্মাই ভৱিষ্যতবাণী কৰা হৈছে। আৰু বিজেপিয়ে পুনৰবাৰ তৃতীয়বাৰৰ বাবে অসমত চৰকাৰ গঠন কৰিব। 4 মে তাৰিখতহে স্পষ্ট হ'ব সকলো কথা। আৰু আনফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্দৰ্ভত ডাঙৰ ভৱিষ্যতবাণী কৰা হৈছে। প্ৰধানমন্ত্ৰীৰ পদ যাব মোদীৰ। শীঘ্ৰেই সলনি হ'ব ভাৰতৰ প্ৰধানমন্ত্ৰী। নৰেন্দ্ৰ মোদীয়ে এৰিব প্ৰধানমন্ত্ৰীৰ চকী, প্ৰধানমন্ত্ৰীৰ পদ ত্যাগ কৰিব। মাঘ মাহৰ পিছত সলনি হ'ব দেশৰ প্ৰধানমন্ত্ৰী। শাৰীৰিক কষ্ট বৃদ্ধি পাব নৰেন্দ্ৰ মোদীৰ, মানসিকভাৱে কষ্ট বৃদ্ধি পাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। আগন্তুক সময়তো শত্ৰু বৃদ্ধি পাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। ভৱিষ্যতবাণী বৰপেটা সত্ৰৰ দৈবাজ্ঞ ত্ৰিদীপ দেৱ শৰ্মাৰ। কেতু আৰু শুক্ৰৰ দশা চলি আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। মহিলাৰ পৰা সাৱধানে থাকক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। মহিলাৰ পৰা বিপদ হ'ব পাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্দৰ্ভত এই ডাঙৰ ভৱিষ্যতবাণী। শীঘ্ৰেই ভাৰতৰ প্ৰধানমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আৰু আনফালে গৌৰৱ গগৈ সন্দৰ্ভতো ভৱিষ্যতবাণী কৰা হৈছে। বৰ্ষফল গণনা কৰি জ্যোতিষী খৰ্গেশ্বৰ গোস্বামীৰ ডাঙৰ ভৱিষ্যতবাণী গৌৰৱ গগৈ সন্দৰ্ভত। 2031 চনত অসমৰ মুখ্যমন্ত্ৰী হ'ব পাৰে গৌৰৱ গগৈ। 18 মাহমান মুখ্যমন্ত্ৰী হিচাপে থাকিব পাৰে প্ৰদেশ কংগ্ৰেছৰ বৰ্তমানৰ সভাপতি গৌৰৱ গগৈ। 2026 নহয়, 2031 চনতহে অসমৰ মুখ্যমন্ত্ৰী হ'ব গৌৰৱ গগৈ। বৰ্ষফল গণনা কৰি জ্যোতিষী খৰ্গেশ্বৰ গোস্বামীৰ এই ডাঙৰ ভৱিষ্যতবাণী। পৰৱৰ্তী খবৰ, 3 ৰাজ্যৰ নিৰ্বাচনৰ পূৰ্বে দেশৰ ৰাজনৈতিক নক্সা সলনিৰ চেষ্টা। মহিলা সংৰক্ষণৰ নাম লৈ উত্তৰ ভাৰতক শক্তিশালী কৰাৰ চেষ্টা। বৃহস্পতিবাৰ অৰ্থাৎ আজি সংসদত উত্থাপন হ'ব সংবিধান সংশোধনী বিধেয়ক। লোকসভাৰ সদস্য সংখ্যা 850লৈ বৃদ্ধিৰ লক্ষ্যৰে এই বিশেষ অধিৱেশন। হ্ৰাস পাব দক্ষিণ ভাৰত উত্তৰ পূবৰ জনপ্ৰতিনিধি। বিধানসভা নিৰ্বাচনৰ পূৰ্বে উত্তৰ দক্ষিণৰ বিভাজনৰ ভয়ানক খেল আৰম্ভ কৰিছে নেকি ভাৰতীয় জনতা পাৰ্টীয়ে? আৰু আজি উত্থাপন হ'ব এই নতুন বিশেষ বিধেয়ক। মহিলা সংৰক্ষণৰ নাম লৈ উত্তৰ ভাৰতক শক্তিশালী কৰাৰ চেষ্টা। সংসদত উত্থাপন হ'বলগীয়া সংবিধান সংশোধনী বিধেয়কৰ পূৰ্বে বিতৰ্ক। 3 ৰাজ্যৰ নিৰ্বাচনৰ পূৰ্বে দেশৰ ৰাজনৈতিক নক্সা সলনিৰ চেষ্টা। আৰু আনফালে মল্লিকাৰ্জুন খাৰ্গেৰ বিশেষ মন্তব্য। আমি মহিলা সংৰক্ষণৰ বিধেয়কৰ সমৰ্থনত আছো, কিন্তু চৰকাৰে যেনেকৈ বিধেয়কখন আনিছে তাত আমাৰ আপত্তি আছে। বিধেয়কখনৰ ৰাজনৈতিক উদ্দেশ্যৰে অনা হৈছে। চৰকাৰী সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভতো কিছুমান কৌশল কৰিছে। এই ক্ষেত্ৰত অসম আৰু জম্মু কাশ্মীৰত ইতিমধ্যে আমাক প্ৰতাৰণা কৰিছে। মহিলা সংৰক্ষণ বিধেয়কৰ সন্দৰ্ভত নিজা বাসগৃহত বৈঠকৰ অন্তত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গেৰ এই মন্তব্য। মল্লিকাৰ্জুন খাৰ্গে কৈছে, আমি এই বিধেয়কৰ সমৰ্থনত আছো। আমি এই বিধেয়কখন বিৰোধিতা কৰা নাই,
কিন্তু বিজেপি চৰকাৰে যেনেকৈ এই বিধেয়কখন আনিছে তাত আমাৰ আপত্তি আছে। কেৱলমাত্ৰ ৰাজনৈতিক লাভালাভৰ বাবে, ৰাজনৈতিক লাভ সিদ্ধিৰ বাবে বিজেপিয়ে এই নতুন বিধেয়কখন আনিছে। এইদৰে বাসগৃহত বৈঠকৰ অন্তত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গেই সংবাদ মাধ্যমৰ আগত কৰে মন্তব্য। পৰৱৰ্তী খবৰ, CBSEৰ 10ম শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছে। এইবাৰ পৰীক্ষাত উত্তীৰ্ণৰ হাৰ 93.70%। বিগত বৰ্ষতকৈ সামান্য বৃদ্ধি পাইছে উত্তীৰ্ণৰ হাৰ। বিগত বৰ্ষত উত্তীৰ্ণৰ হাৰ আছিল 93.66%। পৰীক্ষাত অৱতীৰ্ণ হৈছিল মুঠ 25,08,319 জন শিক্ষাৰ্থী। ইয়াৰে 14,08,546 জন ছাত্ৰ, 10,99,773 গৰাকী ছাত্ৰী আছিল। এটা গুৰুত্বপূৰ্ণ খবৰ, চৰকাৰ গঠনক লৈ আত্মবিশ্বাস এতিয়া বিৰোধী। প্ৰদেশ কংগ্ৰেছৰ উদ্যোগত গুৰুত্বপূৰ্ণ বৈঠক, উপস্থিত থাকিব প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈও। 17 এপ্ৰিল অৰ্থাৎ কাইলৈ গুৱাহাটীত বিৰোধী দলৰ নেতৃত্ব আৰু প্ৰাৰ্থীসকলক লৈ বৈঠকৰ আয়োজন কৰিছে কংগ্ৰেছে। আমন্ত্ৰিত মনোৰঞ্জন তালুকদাৰ, সুপ্ৰকাশ তালুকদাৰ, জন ইংতি কাথাৰ, অখিল গগৈ, লুৰিণজ্যোতি গগৈসহ বিৰোধীৰ মৰ্চাৰ নেতৃত্ব। পৰৱৰ্তী খবৰ, অবৈধ মছজিদক লৈ মেঘালয়ত চাঞ্চল্য, 24 ঘণ্টাৰ ভিতৰত মছজিদ চিল। হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে মেঘালয়ত। মছজিদক লৈ পাহাৰীয়া ৰাজ্য মেঘালয়ত অঘটন। অবৈধ দখলৰ অভিযোগত 24 ঘণ্টাৰ ভিতৰত মছজিদ চিল। মছজিদৰ ইমামক ধমক দি বাহিৰ কৰা হ'ল মছজিদৰ পৰা। শ্বিলঙত মছজিদৰ বিৰুদ্ধে একশ্যন খাচী ছাত্ৰ সন্থাৰ। শ্বিলঙৰ লুম্পাৰিং মছজিদ সম্পূৰ্ণৰূপে চিল কৰিলে খাচী ছাত্ৰ সন্থাই। অনুমতি অবিহনে দীৰ্ঘদিন মছজিদ চলাই থকাৰ অভিযোগ। সমাধিস্থলৰ ভূমি দখল কৰি মছজিদটো নিৰ্মাণৰ অভিযোগ উত্থাপন। মছজিদৰ ইমামক ঘেৰাও কৰি জবাবদিহি কৰিলে খাচী ছাত্ৰ সন্থাই। মছজিদক লৈ পাহাৰীয়া ৰাজ্য, চুবুৰীয়া ৰাজ্য মেঘালয়ত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। মেঘালয়ত পুনৰবাৰ বৃদ্ধি পাইছে হিংসাত্মক ঘটনা। পুনৰ আৰম্ভ হৈছে মুছলমানৰ মছজিদৰ বিৰুদ্ধে জাগৰণ। খাচী ছাত্ৰ সন্থাৰ নেতৃত্বত এই অভিযান চলিছে। ছাত্ৰ সন্থাৰ ফালৰ পৰা অভিযোগ উত্থাপন কৰি কোৱা হৈছে যে মছজিদ এয়া অবৈধ মাটি দখল কৰি মছজিদ নিৰ্মাণ কৰা হৈছে আৰু সেয়েহে এতিয়া মেঘালয়ত মুছলমান লোকৰ পবিত্ৰ মছজিদৰ বিৰুদ্ধে খাচী ছাত্ৰ সন্থাৰ অভিযান আৰু অভিযোগ। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা গুৰুত্বপূৰ্ণ খবৰ, ইৰাণৰ সমৃদ্ধ ইউৰেনিয়ামক লৈ ৰাছিয়াৰ গুৰুত্বপূৰ্ণ প্ৰস্তাৱ। ইৰাণৰ ইউৰেনিয়াম নিজৰ দেশত ৰাখিবলৈ সাজু ৰাছিয়া। পাৰমাণৱিক ইন্ধন হস্তান্তৰৰ বাবে সাজু থকাৰ কথা ঘোষণা চাৰ্গে লাভৰভৰ। ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচীক লৈ চলি থকা সংঘাত সমাধানৰ চেষ্টা। শান্তি আলোচনাৰ অংশ হিচাপে এই পদক্ষেপ ল'ব বিচাৰিছে মস্কোৱে। ইউৰেনিয়াম সমৃদ্ধিকৰণৰ অধিকাৰৰ পক্ষত থিয় দিছে ৰাছিয়া। আমেৰিকা ইৰাণৰ উত্তেজনা হ্ৰাস কৰাই এই প্ৰস্তাৱৰ মূল লক্ষ্য। এইবাৰ ইৰাণৰ প্ৰতি ৰাছিয়াৰ এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত দেখিবলৈ পোৱা গৈছে। পৰৱৰ্তী খবৰ, ধ্বংস হোৱা মিছাইল ঘাটি পুনৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিছে ইৰাণে। আমেৰিকা আৰু ইজৰাইলৰ আক্ৰমণত ধ্বংসস্তূপত পৰিণত হৈছিল ইৰাণৰ ঘাটিসমূহ। চলি থকা যুদ্ধবিৰতিৰ সুযোগ লৈ ইৰাণে চলাইছে মেৰামতি। ছেটেলাইট ফটোৰ জৰিয়তে পোহৰলৈ আহিছে ইৰাণৰ এই গোপন তৎপৰতা। টানেলৰ মুখত জমা হোৱা ধ্বংসাৱেশ আঁতৰাই মিছাইল লাঞ্চাৰ উলিয়াবলৈ চেষ্টা ইৰাণৰ। আমেৰিকা আৰু ইজৰাইলে সুৰংগসমূহ বন্ধ কৰিবলৈ চলাইছিল আক্ৰমণ। ইৰাণৰ প্ৰায় 50% মিছাইল লাঞ্চাৰ এতিয়াও অক্ষত থকাৰ দাবী। পুনৰ আক্ৰমণৰ বাবে নিজৰ সামৰিক শক্তি গোটাইছে ইৰাণে। পৰৱৰ্তী খবৰ, মহানগৰীত আমেৰিকাৰ চোৰৰ চুৰিকাণ্ড, বিদেশী চোৰক কৰায়ত্ব কৰিলে। মহানগৰীত আহি আমেৰিকান চোৰৰ লুটপাট। মছজিদত প্ৰৱেশ কৰি দানপাত্ৰ চুৰিৰ চেষ্টা আমেৰিকাৰ চোৰৰ। গুৱাহাটীৰ মছজিদত আমেৰিকাৰ নাগৰিকৰ চুৰি কাৰ্য। গান্ধীবস্তিৰ মছজিদৰ দানপাত্ৰ চুৰি কৰি ধৰা পৰিল বিদেশী চোৰ। আমেৰিকাৰ কষ্টাৰিকাৰ পৰা আহি মছজিদত চুৰিৰ চেষ্টা। ধৰ্মীয় সাজ পৰিধান কৰি চুৰিকাণ্ডত লিপ্ত বিদেশী নাগৰিকগৰাকী। ৰাইজে কৰায়ত্ব কৰি পল্টন বজাৰ আৰক্ষীক গতালে বিদেশী লোকজনক। পল্টন বজাৰ আৰক্ষীয়ে অৱশেষত আটক কৰে বিদেশী চোৰটোক। মহানগৰীত আহি এইবাৰ আমেৰিকান চোৰৰ চুৰিকাণ্ড দেখিবলৈ পোৱা গৈছে। গান্ধীবস্তিত
এই ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে। লোকেল চুৰ নহয়, এইবাৰ ইণ্টাৰনেশ্যনেল চুৰ দেখিবলৈ পোৱা গৈছে গুৱাহাটী মহানগৰীত। মুছলমান লোকৰ পবিত্ৰ মছজিদত মুছলমান লোকৰ ইছলামিক ড্ৰেছ পৰিধান কৰি আমেৰিকান চোৰে চুৰি কাৰ্য চলাবলৈ আহিছিল আৰু তাৰ পিছতেই ৰাইজে চোৰটোক হাতে লোটে ধৰিলে আৰু ৰাইজে কৰায়ত্ব কৰাৰ পিছত পল্টন বজাৰ আৰক্ষীক খবৰ দিয়ে আৰু পল্টন বজাৰ আৰক্ষীয়ে অৱশেষত আটক কৰে আমেৰিকাৰ এই চোৰটোক। ইতিমধ্যেই পল্টন বজাৰ আৰক্ষীয়ে নিজৰ জিম্মাত ৰাখিছে চোৰটোক। বতৰক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ, আহি গ'ল প্ৰচণ্ড ধুমুহা বৰষুণ। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰচণ্ড ধুমুহা আৰু বৰষুণ। 19 এপ্ৰিল পৰ্যন্ত অসম উত্তৰ পূবত জাৰি কৰা হৈছে এলাৰ্ট। প্ৰচণ্ড ধুমুহা বৰষুণ সন্দৰ্ভত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা এলাৰ্ট দিয়া হৈছে। 19 এপ্ৰিল পৰ্যন্ত অসম উত্তৰ পূবত এলাৰ্ট জাৰি। আগন্তুক 4 দিনৰ বাবে অসমসহ উত্তৰ পূৰ্বাঞ্চল য়েল্লো এলাৰ্ট। ধুমুহা আৰু বিজুলী ঢেৰেকনিৰে সংসাৰ চলাব বতৰে। প্ৰতি ঘণ্টাত 40ৰ পৰা 50 কিলোমিটাৰ বেগত প্ৰলয়ংকাৰী ধুমুহা অহাৰ সম্ভাৱনা। অসমৰ লগতে মেঘালয়, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত জাৰি কৰা হৈছে এলাৰ্ট। বজ্ৰপাত, শিলাবৃষ্টিৰ সম্ভাৱনাৰ বাবে মুকলি ঠাইত আশ্ৰয় নল'বলৈ পৰামৰ্শ। আহি গ'ল প্ৰচণ্ড ধুমুহা বৰষুণ। ৰাজ্যৰ কেইবাটাও প্ৰান্তত ধুমুহাৰ ফলত যাতায়াত ব্যৱস্থা বন্ধ হৈছে বুলি জানিব পৰা গৈছে। উজনি, নামনি, মধ্য সকলো ঠাইতে এতিয়া ধুমুহা বৰষুণৰ তাণ্ডৱ লীলা দেখিবলৈ পোৱা গৈছে আৰু বতৰৰ প্ৰতি লক্ষ্য ৰাখি আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা 19 এপ্ৰিল পৰ্যন্ত বতৰক লৈ এলাৰ্ট দিয়া হৈছে। সকলোকে সাৱধান আৰু সতৰ্ক হৈ থাকিবলৈ আহ্বান জনোৱা হৈছে। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়াও অব্যাহত আছে প্ৰচণ্ড ধুমুহা আৰু বৰষুণ। অন্য এটা খবৰ, পুনৰ ভয়াৱহ নাও দুৰ্ঘটনা। এইবাৰ 240 জনৰো অধিক যাত্ৰী সন্ধানহীন হৈছে বুলি জানিব পৰা গৈছে। এটা ভয়ংকৰ খবৰ, পুনৰ ভয়াৱহ নাও দুৰ্ঘটনা কঁপাই গৈছে সমগ্ৰ বিশ্ব। এজন দুজন নহয়, 240 জন যাত্ৰী সন্ধানহীন। 240 জনৰো অধিক যাত্ৰী সন্ধানহীন হোৱাৰ খবৰ আমি লাভ কৰিছোঁ। বিশাল নাওডুবি নিমিষতে নিশ্চিহ্ন হ'ল 240ৰো অধিক লোক। 250 যাত্ৰীসহ আনন্দমান সাগৰত সংঘটিত হৈছে এই ভয়ংকৰ নাও দুৰ্ঘটনাটো। অতিৰিক্ত বোজা আৰু প্ৰচণ্ড বতাহে কাঢ়ি নিলে 200ৰো অধিক জীৱন। সমগ্ৰ বিশ্ব কঁপাই গ'ল। বাংলাদেশৰ কক্সবাজাৰৰ পৰা মালয়েছিয়ালৈ যোৱা পথত এই বিধ্বংসী দুৰ্ঘটনা সংঘটিত হোৱাৰ খবৰ। সাগৰৰ উত্তাল দোত যা যায় নাওখন, তাৰ পিছতেই হাহাকাৰ মৃত্যুৰ কিৰিলি। নাওখনত আছিল 250ৰো অধিক ৰোহিংগীয়া আৰু বাংলাদেশী অনুপ্ৰৱেশকাৰী। পুনৰ ভয়াৱহ নাও দুৰ্ঘটনাই কঁপাই গৈছে সমগ্ৰ বিশ্ব। এটা ব্ৰেকিং নিউজ, নিৰাপত্তাৰক্ষীৰ সন্মুখত বিজেপি বিধায়কক গুৰুলকৈ প্ৰহাৰ কৰা হৈছে। এই ঘটনা সংঘটিত হৈছে পশ্চিমবংগত। তৃণমূল কংগ্ৰেছৰ কৰ্মীয়ে বিজেপি এমএলএক কৰিছে মাৰপিট। বিজেপি বিধায়কক গুৰুলকৈ প্ৰহাৰ। নিৰাপত্তাৰক্ষীৰ সন্মুখতেই বিজেপি বিধায়কক এই ভয়ংকৰ আক্ৰমণ। পশ্চিমবংগত ভয়ংকৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাত্মক ঘটনা। ফালাকাটাৰ বিজেপি বিধায়ক দীপক বৰ্মনক এই আক্ৰমণ। তৃণমূল কংগ্ৰেছৰ কাৰ্যকৰ্তাই আক্ৰমণ কৰে দীপক বৰ্মনক। কদম্পিত দৌৰি নিজৰ জীৱন ৰক্ষা কৰে বিজেপি বিধায়কগৰাকীয়ে। টিএমচি কাৰ্যকৰ্তাৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে বিধায়কগৰাকী। আৰু পশ্চিমবংগত পুনৰবাৰ দেখিবলৈ পোৱা গৈছে নিৰ্বাচনকেন্দ্ৰিক হিংসাত্মক ঘটনা। বিধানসভা নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে, সিমানেই বিজেপি আৰু তৃণমূল কংগ্ৰেছৰ কাৰ্যকৰ্তাৰ মাজত হিংসাত্মক ঘটনা দিনক দিনে বৃদ্ধি পাই আছে পশ্চিমবংগত। আন এটা জৰুৰী খবৰ এই মুহূৰ্তত দিব লৈছোঁ। বিহুৰ মাজতেই ঘৰ ভাড়া দিয়া সকললৈ ডাঙৰ খবৰ আহি পৰিছে। বিহুৰ মাজতেই যিসকল লোকে ঘৰ ভাড়া দিছে সেই লোকলৈ এটা ডাঙৰ খবৰ। ভাড়াতীয়াৰ বেকগ্ৰাউণ্ড নজনাকৈ ঘৰ ভাড়া নিদিব আপুনি। ৰাজ্যত সংগোপনে বিভিন্ন ঠাইত বাখৰ পাতিছে চাইবাৰ অপৰাধীয়ে। নিজকে ফাইনেন্স কোম্পানীৰ কৰ্মচাৰী বুলি কৈ প্ৰথমে ঘৰ ভাড়া লয়। ইয়াৰ পিছতে আৰম্ভ কৰে ব্লেকমেইলিং প্ৰবঞ্চনাৰ জাল এই চাইবাৰ অপৰাধীয়ে। গতিকে ঘৰ ভাড়া দিয়াসকল এতিয়াৰে পৰা সাৱধান হৈ থাকক। বহিৰাগত অচিনাকি লোকক ঘৰ ভাড়া দিওঁতে সাৱধান হওক আপুনি। ভাড়াতীয়া সবিশেষ তথ্য প্ৰমাণ নজনাকৈ ঘৰ ভাড়া নিদিব আপুনি।
বৰপেটা ৰোডত পোহৰলৈ আহিছে চাইবাৰ অপৰাধৰ বৃহৎ নেক্সাছ। ঘৰ ভাড়ালৈ 8 বহিৰাগত মিয়া যুৱকে চলাই গৈছিল বৃহৎ নেক্সাছ। চাইবাৰ চক্ৰ উৎখাত কৰাৰ পিছতেই এই আহ্বান আৰক্ষী বিষয়াৰ। বিহুৰ মাজতেই ঘৰ ভাড়া দিয়া সকললৈ এই জৰুৰী খবৰ দিয়া হৈছে। মানৱতাৰ অনন্য নিদৰ্শন, অমিতৰ চিকিৎসাৰ বাবে 1 লাখ টকা দান মুছলমান যুৱকৰ। হিন্দু মুছলমানৰ ৰাজনীতি চলি থকাৰ মাজতেই মানৱতাৰ এক নিদৰ্শন দেখিবলৈ পোৱা গৈছে। মানৱতাৰ অনন্য নিদৰ্শন, মুমূৰ্ষু হিন্দু যুৱকৰ প্ৰাণ বচাবলৈ আগবাঢ়ি আহিল মুছলমান সম্প্ৰদায়। ৰুদ্ৰপুৰত অমিত মৌৰ্যাৰ চিকিৎসাৰ বাবে মুছলমান সমাজৰ 1 লাখ টকাৰ দান। মৃত্যুৰ সৈতে যুঁজি থকা অমিতলৈ মুছলমান সমাজৰ সহায়ৰ হাত দান কৰিলে লক্ষাধিক টকা হিন্দু যুৱকজনক। আৰ্থিক সংকটত পৰা অমিত মৌৰ্যক সহায় কৰিবলৈ উবৰি খাই পৰিল মুছলমান লোক। চিকিৎসাৰ অভাৱত থকা অমিতৰ কাষত থিয় দিলে মুছলমান সমাজ। 1 লাখ টকা দান এজন লোকৰ। হিন্দু যুৱকজনৰ কাষত এতিয়া থিয় দিছে মুছলমান সম্প্ৰদায়ৰ লোক। এই ঘটনাই ইতিমধ্যেই সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে আৰু উচ্চ প্ৰশংসা দেখিবলৈ পোৱা গৈছে। এটা জৰুৰী খবৰ, ৰঙালী বিহুৰ মাজতেই গেছ গ্ৰাহকৰ বাবে সকাহ। ৰঙালী বিহুৰ মাজতেই গেছ গ্ৰাহকৰ বাবে সকাহ। এতিয়াৰে পৰা মিছ কলতেই বুক হ'ব গেছ চিলিণ্ডাৰ। ৰন্ধন গেছৰ গ্ৰাহকৰ বাবে এই জৰুৰী খবৰ। পূৰ্বৰ দৰে এতিয়া লগে লগে নাহে ডেলিভাৰী মেছেজ। ৰন্ধন গেছৰ নাটনিৰ সময়তেই এই ডাঙৰ খবৰ আহি পৰিছে ৰন্ধন গেছক লৈ। বুকিং কৰাৰ বাবেও মুকলি কৰা হৈছে নতুন নম্বৰ। বুকিং নিশ্চিত হোৱাৰ পিছতেই আপোনালৈ আহিব কনফাৰ্ম মেছেজ। ইয়াৰ পিছতেই এজেন্সিৰ পৰা ডেলিভাৰী দিয়াৰ বাবে আহিব দুয়োটা মেছেজ। চিলিণ্ডাৰ পোৱাৰ পিছতহে আপুনি শ্বেয়াৰ কৰিব DAC নম্বৰ। এই মেছেজ অহাৰ পিছতো যদি আপুনি চিলিণ্ডাৰ নাপায় তেন্তে আপুনি দিয়ক অভিযোগ। বুকিং কৰাৰ বাবে মুকলি কৰা হৈছে দুটাকৈ বিশেষ নম্বৰ, 8927225667, 8391910070 নম্বৰ মুকলি কৰা হৈছে। IOCLৰ তৰফৰ পৰা মুকলি কৰা হৈছে এই নম্বৰ দুটা। ৰন্ধন গেছৰ গ্ৰাহকৰ বাবে জৰুৰী খবৰ, মাত্ৰ এটা মিছ কলতেই বুকিং হ'ব আপোনাৰ গেছ চিলিণ্ডাৰ। ঘৰৰ পদূলিতেই পাব LPG গেছ চিলিণ্ডাৰ। বিজেপিৰ আধিপত্য।